প্ৰথম কথা হ'ল আজি ভূমিৰ পট্টা দিয়া নহয়। আজি যিসকল চাহ শ্ৰমিকে 200 বছৰ অতিক্ৰম কৰি অসমত আহি তেওঁলোকে বাগিচাত বসবাস কৰি তেওঁলোকৰ বাগিচাৰ লাইন কোৱাৰ্টাৰত বসবাস কৰি আছে আৰু আজি আনুষ্ঠানিকভাৱে তেওঁলোকক আমি দিনজয় চাহ বাগিচাত প্ৰপত্ৰ বিতৰণ কৰা হ'ব। ইয়াৰ উপৰিও কেইবাখনো চাহ বাগিচাৰ পৰা ইয়ালৈকে আমাৰ শ্ৰমিক ভাই ভনীয়ে ককাইসকল আহিছে, তেওঁলোককো আমি আজি ইয়াত মাটি আবেদন পত্ৰ দিয়া নহয়। ইয়াত অকল আজি দিনজয় চাহ বাগিচাত দিয়া হ'ব। পৰৱৰ্তী সময়ত আমি উইদিন 1 উইকৰ ভিতৰত, এসপ্তাহৰ ভিতৰে আমাৰ যিসকল বাগিচাত এতিয়া ৰৈ যাব, সেই বাগিচাখিনিক আমি আমাৰ যিসকল জনপ্ৰতিনিধি আছে, পঞ্চায়তৰ প্ৰেচিডেণ্ট, কাউন্সিলাৰ, জিলা পৰিষদ, আমাৰ সেইবিলাকে গৈ পেলাই তাত আনুষ্ঠানিকভাৱে আমাৰ আবেদন পত্ৰ বিতৰণ কৰিব আৰু পৰৱৰ্তী সময়ত প্ৰায় কিছু বাগিচা ছাৰ্ভে হৈ গৈছে আৰু কিছু বাগিচা ছাৰ্ভে কৰিব লগা আছে। পৰৱৰ্তী সময়ত তেওঁলোকক আমি সেই ভূমিৰ পট্টাৰ কাৰণে যি আবেদন পত্ৰ সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত তেওঁলোকৰ হাতত আমি ভূমিৰ পট্টা তুলি দিবৰ কাৰণে ইতিমধ্যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঙৰ এটা সিদ্ধান্ত ল'লে, যিটো আমি আমাৰ মনে ভাবিব নোৱাৰা। আৰু বিগত কংগ্ৰেছ চৰকাৰ 60 বছৰ শাসন কৰাৰ ফলতো কিন্তু তেওঁলোকে এই কথাখিনি চিন্তা কৰিব পৰা নাছিল। সেইকাৰণে মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বাগিচাৰ চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই যিমান পঢ়া শুনা কৰিলেও তেওঁলোকে বাগিচাতে মাকৰ বদলি পাত ছিঙিব লগা হয়, দেউতাকৰ বদলি তেওঁলোকে বাগিচাত স্প্ৰে কৰিব লগা হয়, তেনেকৈ তেওঁলোকে বসবাস কৰি আছে। কিন্তু এতিয়া সেই কৰিব নালাগে, কাৰণ বাগিচাৰ মালিক কৰ্তৃপক্ষই তেওঁলোকক মাক দেউতাক ৰিটায়াৰ হ'লেও তেওঁলোকৰ বাগিচাৰ পৰা উলিয়াই দিব নোৱাৰে। সেইটো এটা ডাঙৰ অধিকাৰ পালে। সেইটো কাৰণে মই ইমান ডাঙৰ এটা সিদ্ধান্ত লোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই বাগিচাত ডিভিজন মিলাই প্ৰায় 27-28খন বাগিচা আছে আৰু এই বাগিচাসমূহত আমি এসপ্তাহৰ ভিতৰত আবেদনৰ পত্ৰ আমি দি শেষ কৰিম আৰু লগে লগে সেইখিনি ফিল আপ কৰি আমাৰ চাৰ্কল অফিচে ল'ব আৰু তাত 4জনীয়া এখন কমিটি বনাই দিয়া হৈছে, গভৰ্ণমেণ্ট নটিফিকেশ্যন হৈছে আৰু তেওঁলোকে সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত আমাৰ চাৰ্কুলত জমা দিয়াৰ লগে লগে তেওঁলোকৰ কাৰণে যি যাৱতীয় ব্যৱস্থা কৰিব লাগে, যি বাগিচাত ছাৰ্ভে হৈ গৈছে, যি বাগিচাত জোখমাখ হৈ গৈছে, সেইখিনি প্ৰথম ভাগে পাব আৰু এই বছৰৰ ভিতৰতে সকলোকে হাতত আমি মাটি পট্টা তুলি দিবৰ কাৰণে আমি সিদ্ধান্ত লোৱা হৈছে। যিটো চাহ বাগিচাত বসবাস কৰা আদিবাসী চাহ জনগোষ্ঠী সমাজৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন, যিটো সিদ্ধান্ত সংবিধান সভাত লোৱা হৈছিল আৰু চৰকাৰে যিটো ব্যৱস্থা লৈছে চাহ বাগিচাত ৰাইজক ভূমিৰ পট্টা, ভূমিৰ অধিকাৰ দিয়াৰ যিটো সিদ্ধান্ত লৈছিল, আজি তাৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। আজি প্ৰপত্ৰ বিতৰণ কৰা হ'ব, আবেদনৰ প্ৰপত্ৰ। আৰু আজি কেৱল দিনজয় চাহ বাগিচাতে নহয়, অসমৰ সকলোবিলাক চাহ বাগিচা এইখন সভা লাইভ টেলিকাষ্ট হ'ব। প্ৰতিখন সভাতে আমাৰ এগৰাকী অতিথি উপস্থিত থাকিব, মাননীয় বিধায়কসকল, সাংসদসকল, স্থানীয় মন্ত্ৰীসকল বিভিন্ন চাহ বাগিচাত উপস্থিত থাকিব আৰু উপস্থিত থাকি সকলোকে আবেদন পত্ৰ আজি বিতৰণ কৰিব। গতিকে আজিৰ দিনটো সঁচাকৈ চাহ বাগিচা ৰাইজৰ কাৰণে, আদিবাসী চাহ জনগোষ্ঠী সমাজৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু এক ঐতিহাসিক দিন বুলি ক'ব লাগিব। বাগিচাত চাহ শ্ৰমিকৰ মাটিৰ পট্টাৰ যি আন্দোলন বা আজি তাৰ এটা সপোন পূৰণ হ'বলৈ গৈ আছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী, সাহসী মুখ্যমন্ত্ৰী এই ঐতিহাসিক সিদ্ধান্তক আৰু পদক্ষেপক আমি আদৰণি জনাইছোঁ। আচলতে 200 বছৰৰ গোলামীৰ আজি আমি শিকলি ছিঙি আজি মুকলি আকাশৰ তলত আমাৰ চাহ শ্ৰমিকসকলে আহিছে। আজি প্ৰথমতে প্ৰপত্ৰ বিতৰণ হ'ব আৰু পৰ্যায়ক্ৰমে আমাৰ মাটিৰ পট্টা পোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আমি অসম চাহ মজদুৰ সংঘই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ, কিয়নো চাহ বাগিচাৰ শ্ৰমিকসকলে যি কষ্ট দুখ ত্যাগ কৰি এই কোৱাৰ্টাৰসমূহত বসবাস কৰি আছিল। আচলতে তেওঁলোকে ইয়াৰ স্থায়ী বসবাস বা বাসিন্দা হিচাপে নাছিল। আজিৰ পৰাহে তেওঁলোকে নিজকে ইয়াৰ অসমৰ স্থায়ী বাসিন্দা হিচাপে অনুভৱ কৰিব, কিয়নো ভূমিৰ অধিকাৰ অবিহনে এটা জাতি কেতিয়াও কোনো স্থানত নিগাজিকৈ বসতি বুলি ক'ব নোৱাৰে।